দৰঙৰ দলগাঁৱৰ ২ নং কোপাটি গ্ৰেণ্টৰ এজন যুৱক নিৰুদ্দেশ। মাতৃৰ হিয়া ভগা কান্দোল, পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ। দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কোপাটি গ্ৰেণ্টৰ প্ৰায় ২১ বছৰীয়া যুৱক আমিৰুল হুছেইন নিৰুদ্দেশ। ঘৰৰ পৰা হঠাৎ নোহোৱা হয় যুৱক আমিৰুল হুছেইন। দীৰ্ঘদিনে চেন্নাইত কাম কৰি ২১ আগষ্টত ঘৰলৈ আহিছিল আমিৰুল হুছেইন। অহা দিনাৰ পৰাই হঠাৎ নাইকিয়া হ'ল আমিৰুল হুছেইন। যোৱা ২১ আগষ্ট তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকগৰাকী। পুত্ৰ আমিৰুল হুছেইন নিৰুদ্দেশ হোৱাত মাতৃয়ে হিয়া ভগা কান্দোনত ভাগি পৰিছে। বহু বিচাৰিছে যদিও এতিয়ালৈকে সুফল নাপালে পৰিয়ালৰ লোকে। উপায়হীন হৈ পৰিয়ালৰ লোকে কাষ চাপিছে সংবাদ মাধ্যমৰ। নিৰুদ্দেশ সম্পৰ্কত দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। যদি কোনো লোকে যুৱকজনৰ সন্ধান পায় ভিডিঅ' স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মোৰ নাম আসমত আলী। কি হৈছিলে কওকচোন বাৰু? আমাৰ ভাই এজন চেন্নাই কাম কৰিবলৈ গৈছিলে। তাৰপৰা কি হ'ল আহোঁতে? তাতো আমাৰ গাড়ীৰ পৰা আহি আছে। ঘৰ পালে? এইটো ঘৰ পালে আমাৰ 21 তাৰিখলৈ। 21 তাৰিখে পালে? 21 তাৰিখে। কি হ'ল বাৰু? তাৰপিছত আমি এতিয়া ঘৰৰ পৰা আজিৰ পৰালৈ আমি নাপালে ঘৰটো। ঘৰৰ পৰা হঠাৎ নাই? হঠাৎ নাই। এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰিছোঁ। কোন থানাত? এইটো দলগাঁও থানাত। কোন তাৰিখে দিছে? এইটো আমি 24 তাৰিখে দিছোঁ। আজিলৈকে বিচাৰি পোৱা নাই? আজিলৈকে পোৱা নাই। সম্বন্ধীয় খবৰ লৈছিলে? এটা সম্বন্ধীয় খবৰ লৈছোঁ। এইটো আমি খবৰটো পোৱা নাই। কি ক'ব ৰাইজে যদি ক'ত পায় কি ক'ব? ৰাইজে যদি পায় তো আমাৰ প্ৰশাসনক জনাব যে আমাৰ মানুহজনে পাইছোঁ, সেই হিচাপত আমাৰ নাম্বাৰটো দিব বুলি আছে। এই নাম্বাৰত ফোন কৰি দিলে আমি মানুহজনক পাম বুলি আমি অনুভৱ কৰিলোঁ। মোৰ নাম উমৰ ফাৰুক। আপোনাৰ ভাইটিৰ নাম? মোৰ ভাইটিৰ নাম আমিৰুল হুছেইন। কি হৈছিলে বাৰু আচলতে? চেন্নাইৰ কাম কৰিব গৈছিলে। আহোঁতে হঠাৎ 21 তাৰিখে আহি ঘৰ পালে। পোৱাৰ পিছত এতিয়া হঠাৎকৈ নোহোৱা হৈ গৈছে। ঘৰৰ পৰা নাই? ঘৰৰ পৰা নোহোৱা হৈ গৈছে, বিচাৰি পোৱা নাই। সম্বন্ধীয়ত খবৰ লৈছে? খবৰ লৈছোঁ, মই খবৰটো পোৱা নাই এতিয়ালৈকে। এজাহাৰ দিছে ক'ব? এজাহাৰ দলগাঁও থানাত এজাহাৰটো দিছোঁ। কি ক'বা? কি আহ্বান জনাব ৰাইজক? এতিয়া ৰাইজক এইটোৱে আহ্বান জনাওঁ যে আমাৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে, যদি এইটোৰ জৰিয়তে পোৱা যায় তেনেহ'লে আমাৰ কণ্টেক্ট নম্বৰ